প্ৰজ্ঞাৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত অসমৰ বীৰ সন্তান মহাৰাজ পৃথুৰ জীৱনৰ আধাৰত নিৰ্মিত ঐতিহাসিক নাটক মহানায়ক মহাৰাজ পৃথু ৩০ জানুৱাৰী শুক্ৰবাৰে এক বিশাল আয়োজনেৰে মঞ্চস্থ কৰা হ'ব। অসমৰ বিভিন্ন অঞ্চলত বিপুল জনপ্ৰিয়তা অৰ্জন কৰা এই নাটকখন অসমৰ গৌৰৱময় ইতিহাসক নতুন প্ৰজন্মৰ আগত উপস্থাপন কৰাৰ লগতে দেশপ্ৰেমৰ ভাৱনাৰে অনুপ্ৰাণিত কৰাটো এই আয়োজনৰ মূল লক্ষ্য বুলি আয়োজকসকলে জানিবলৈ দিয়ে। প্ৰখ্যাত নাট্যকাৰ হিল্লোল পাঠকৰ ৰচনাত আৰু অসীম কৃষ্ণ বৰুৱাৰ পৰিচালনাত নিৰ্মিত এই নাটকখনত অসমৰ বহুকেইজন প্ৰসিদ্ধ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। উক্ত দিনা সন্ধিয়া ৬ বজাৰ পৰা যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত নাটকখন মঞ্চস্থ কৰা হ'ব। এই নাট্য প্ৰদৰ্শনী বিনামূলীয়া আৰু সৰ্বসাধাৰণ দৰ্শকৰ বাবে মুকলি থাকিব। অসমৰ ইতিহাসৰ তথা ভাৰতবৰ্ষৰ ইতিহাসৰে এক দুৰ্দান্ত সেনানায়ক, এজন দুৰ্দান্ত সেনানায়ক, বিদেশী আক্ৰমণকাৰীক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূখণ্ডৰ পৰা খেদি পঠিওৱা বা ১২২৬ খ্ৰীষ্টাব্দতে কিন্তু ইতিহাসৰ এটা উপেক্ষিত চৰিত্ৰ মহাৰাজ পৃথু, প্ৰাচীন কামৰূপৰ ৰজা, তেখেতৰ জীৱন আধাৰিত হিল্লোল কুমাৰ পাঠক ৰচিত আৰু অসমৰ এগৰাকী যশস্বী এমেচাৰ জগতৰ যশস্বী নাট পৰিচালক অসীম কৃষ্ণ বৰুৱাৰ দ্বাৰা পৰিচালিত মহানায়ক মহাৰাজ পৃথু নামৰ নাটখনি অসমৰ বিভিন্ন জিলা সদৰৰ লগতে যোৰহাটতো অহা ৩০ জানুৱাৰীৰ সন্ধিয়া মঞ্চায়ন কৰা হ'ব। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সেইদিনা ৩০ জানুৱাৰী সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই মহানায়ক মহাৰাজ পৃথুৰ মঞ্চায়নত আমি সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। অসম বুৰঞ্জীৰ এজন দুৰ্দান্ত সেনানায়ক, এগৰাকী যশস্বী ৰজা, কিন্তু উপেক্ষিত হৈ থকা, যিজনে বক্তিয়াৰ খিলজীৰ দৰে এজন দুৰ্দান্ত পৰাক্ৰমী বিদেশী আক্ৰমণকাৰীক আমাৰ অসমৰ বুকুৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল। মহাৰাজ পৃথুৱে ইতিহাসৰ কিছু পৃষ্ঠা সেই সময়তে তেওঁৰ দুৰ্দান্ত পৰাক্ৰমেৰে সলনি কৰিবলৈ সক্ষম হৈছিল। এইজন পৃথুৰ জীৱন আধাৰিত মহানায়ক মহাৰাজ পৃথু ডক্টৰ হিল্লোল কুমাৰ পাঠক ৰচিত এই নাটখন আমি মঞ্চস্থ কৰিম। সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আমি এই ক্ষেত্ৰত কামনা কৰিছোঁ। সম্পূৰ্ণ বিনামূলীয়া, ইয়াৰ প্ৰৱেশ বিনামূলীয়া। লগতে আপুনি কৈছিলে শিল্পী পেঞ্চনৰ, হয়, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ইয়াৰ আগে নাটকৰ আগে আমি এইবাৰ যোৰহাট জিলাৰ পৰা আমাৰ যিগৰাকী ব্যক্তিয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন আৰু লগতে এককালীন সাহায্য লাভ কৰিছে, তেওঁলোকৰ 11 গৰাকী বিশিষ্ট শিল্পী আমাৰ যোৰহাট জিলাত এইবাৰ আছে। তেখেতসকলক আমি আনুষ্ঠানিকভাৱে যোৰহটীয়া ৰাইজৰ হৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ এক ব্যৱস্থা কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।